Congratulations, Bhagavan Sri Narendra Modi ji. Om Shri Narendra Modi Namah. বিশ্বৰ বুকুত নতুন এজন ভগৱানৰ অৱতাৰ হৈছে। পবিত্ৰ ভাৰতভূমিত ভগৱান শ্ৰী নৰেন্দ্ৰ মোদীৰ জয় জয় মোদী, হৰ হৰ মোদী, ওম নৰেন্দ্ৰ মোদী নমঃ। Om Shri Narendra Modi Namah. ভগৱানৰ ৰূপত নৰেন্দ্ৰ মোদীক পূজা অৰ্চনা। Om Narendra Modi Namah. হনুমান চালিচাৰ পৰিৱৰ্তে পাঠ মোদী চালিচা। বিহাৰ ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ বৰ্ডৰ এই কাৰ্যসূচীত মোদীক ভগৱান সাজি কৰে পূজা অৰ্চনা। ভগৱান নৰেন্দ্ৰ মোদীজীৰ মহিমা অপাৰ। মাত্ৰ 3 দিন পাঠ কৰক ওম নৰেন্দ্ৰ মোদী নমঃ, ওম নৰেন্দ্ৰ মোদী নমঃ, ওম নৰেন্দ্ৰ মোদী নমঃ। চতুৰ্থ দিন আপুনি যি বিচাৰে সেইটোৱেই হ'ব। এই চমৎকাৰী মন্ত্ৰ পাঠ কৰি কিছুমানে বহুত ডাঙৰ ডাঙৰ পদত অধিষ্ঠিত হৈছে। এই দাবী ভগৱান শ্ৰী নৰেন্দ্ৰ মোদীৰ ভক্তৰ। কৃষ্ণই যেনেদৰে মাখন চুৰি কৰিছিল তেনেদৰে ৰাম মন্দিৰৰ ঘটনাও শ্ৰীৰামৰ ল'ৰালিৰ এক খেলহে। যাদৱ জাতিৰ কোনো ব্যক্তিয়ে মাখনৰ নামত যদি ৰাম মন্দিৰৰ পৰা ধন লৈছে তেনেহ'লে এই কাৰ্যক চুৰিকাণ্ডৰ নাম নিদিব। সনাতন ধৰ্মত কোনো চুৰিকাণ্ড নহয়। 112 কোটি টকাৰ মোদীৰ মন্দিৰ সোণৰ মূৰ্তি এইবাৰ মোদী চালিচাক লৈ বিতৰ্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত মন্দিৰ নিৰ্মাণৰ প্ৰস্তাৱক লৈ দেশজুৰি চৰ্চা। বিহাৰত 112 কোটি টকা ব্যয় কৰি মন্দিৰ নিৰ্মাণ, 5 একৰ মাটি আৰু মোদীৰ সমান উচ্চতাৰ সোণৰ মূৰ্তি স্থাপনৰ প্ৰস্তাৱ। ইয়াৰ মাজতে দিল্লী প্ৰেছ ক্লাব অফ ইণ্ডিয়াত পাঠ কৰা হ'ল মোদী চালিচা। ভাইৰেল ভিডিঅ'ক লৈ এতিয়া তীব্ৰ বিতৰ্ক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এইবাৰ চৰ্চাৰ কেন্দ্ৰত মোদী চালিচা। দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াৰ এটা অনুষ্ঠানত মোদীৰ কাট আউটৰ সন্মুখত আৰতি আৰু মোদী চালিচা পাঠ কৰা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল। এই অনুষ্ঠানৰ আঁৰত আছিল বিহাৰ ৰাজ্যিক ট্ৰান্সজেণ্ডাৰ ৱেলফেয়াৰ বৰ্ডৰ উপাধ্যক্ষ ৰাজন সিং। তেওঁৰ দাবী প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ বাবে এই উদ্যোগ। ইয়াৰ সমান্তৰালভাৱে পোহৰলৈ আহিছে আন এক বৃহৎ প্ৰস্তাৱ। পাটনাত প্ৰায় 5 একৰ মাটিত প্ৰায় 112 কোটি টকা ব্যয় কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত মন্দিৰ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। মন্দিৰত মোদীৰ সমান উচ্চতাৰ সোণৰ মূৰ্তি স্থাপনৰ কথাও কোৱা হৈছে। অৱশ্যে গুৰুত্বপূৰ্ণ কথা, এই মন্দিৰ এতিয়াও নিৰ্মাণ হোৱা নাই। 112 কোটি টকাৰ এই প্ৰস্তাৱক ৰাজ্য চৰকাৰৰ চূড়ান্ত অনুমোদন লাভ কৰা হোৱা নাই বুলি প্ৰকাশিত প্ৰতিবেদনত উল্লেখ আছে। আনহাতে প্ৰেছ ক্লাব অফ ইণ্ডিয়াই স্পষ্ট কৰিছে যে অনুষ্ঠানটো তেওঁলোকৰ দ্বাৰা আয়োজিত নাছিল। সংবাদমেলৰ বাবে হ'ল ভাড়া লোৱা হৈছিল যদিও ভাড়াৰ চৰ্ত উলংঘা হোৱাৰ পিছত ক্লাব কৰ্তৃপক্ষই অনুষ্ঠানটো বন্ধ কৰি দিয়ে। মোদী মন্দিৰ প্ৰস্তাৱ আৰু মোদী চালিচা দুয়োটা ঘটনাই এতিয়া দেশৰ ৰাজনৈতিক আৰু সামাজিক মহলত সৃষ্টি কৰিছে তীব্ৰ বিতৰ্ক। প্ৰশ্ন এটাই, এয়া কেৱল নেতাৰ প্ৰতি কৃতজ্ঞতা নে ৰাজনীতিত ব্যক্তি পূজাৰ এক নতুন ৰূপ? নিউজ ডেস্ক ৰিপৰ্ট, গণ অধিকাৰ।